নমস্কাৰ অসম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ৰিভিজন মাৰাথনৰ ক্লাছ লৈ আহিছো গতিকে ভিডিওটো হেকলৈ চাই থাকিব আনহাতে আপোনালোকে যদি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন প্ৰেক্টিছ কৰিম বুলি ভাবিছে আপোনালোকে আমাৰ এইখন গাইডবুকৰ জৰিয়তে প্ৰেক্টিছ কৰিব পাৰিব য'ত সিলেবাছ অনুসৰি 10000 কুৱেশ্যন এনসাৰ অসমীয়াতে লাভ কৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালেখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব যিমান কুৱেশ্যন আছে সকলোবিলাক আপোনালোকে যদি প্ৰেক্টিছ কৰে খুব ভাল এটা স্কোৰিং আপোনালোকে লাভ কৰিব সো আপোনালোকে এইখন ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে যদি ফাৰ্স্ট কুৱেশ্যন দিয়া আছে হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন এছাম কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় অপশ্যনসমূহ নিশ্চয় দেখা পাইছে অপশ্যনসমূহ আমি কৈ নাযাওঁ আপোনালোকে অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া আপোনালোকৰ আৰু ভালদৰে ৰিভিজন হৈ যাব সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব 22 ছেপ্টেম্বৰ অসমত গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপশ্যন 4টা আপোনালোকে দেখা পাইছে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ গ্ৰেড 4 এক্সাম সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গোৱালপাৰা ডিষ্ট্ৰিক্টত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কুৱেশ্যন নম্বৰ 3 আছে হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন এছাম কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা অসমৰ সৰ্বোচ্চ পৰ্বতমালাটোৰ নাম কি অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক জলদি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি বৰাইল ৰেঞ্জ বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা মনত ৰাখিব নেক্সট কুৱেশ্যন আছে সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল অপশ্যন 4টা দিয়া আছে 4টা ৰাজবংশৰ নাম দিয়া আছে ইয়াৰে কোনটো ৰাজবংশৰ সতী সাধনী ৰাণী আছিল কমেণ্ট বক্সত কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি চুতীয়া ৰাজবংশৰ ৰাণী আছিল সতী সাধনী মনত ৰাখিব সো এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰসমূহ আপোনালোকৰ বেসিক্যালি গ্ৰেড 4 এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে এটা ভিডিও মিছ নকৰিব এই কেইদিনত আমি যিসমূহ ভিডিও আপোনালোকৰ কাৰণে আপলোড কৰোঁ নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ষ্টেট ইজ নট কভাৰ আণ্ডাৰ দ্য জুডিকেশ্যন অফ গুৱাহাটী হাইকোৰ্ট কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয় নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ ত্ৰিপুৰা ইয়াৰ কোনখন ৰাজ্য আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নহয় সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ত্ৰিপুৰা সো আমি সকলোৱে জানো গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত 4খন ৰাজ্য আছে অসম আছে নাগালেণ্ড আছে মিজোৰাম আছে আৰু অৰুণাচল প্ৰদেশ আছে অৰ্থাৎ নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ কোনো ধৰণৰ নিজা হাইকোৰ্ট নাই গতিকে নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশৰ এই 3খন ৰাজ্যৰ লগতে অসমৰ হাইকোৰ্ট হৈছে গুৱাহাটী হাইকোৰ্ট কিন্তু ত্ৰিপুৰাৰ নিজা হাইকোৰ্ট আছে গতিকে ত্ৰিপুৰা গুৱাহাটী হাইকোৰ্টৰ অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয় মনত ৰাখিব নেক্সট কুৱেশ্যন আছে দ্য এছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনা গৈছিল অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আগতে বা পূৰ্বতে অসম চিকিৎসা মহাবিদ্যালয়ক বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ক কি নামে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিল সো আপোনালোকে যদি অসম চৰকাৰৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব খুজিছে এইখন গাইডবুকৰ জৰিয়তে ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব গ্ৰেড 4 গ্ৰেড 3 পদৰ পৰীক্ষাৰ কাৰণে সিলেবাছ অনুসৰি অসমীয়াতে আটাইবোৰ কুৱেশ্যন এনসাৰ লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব ৰিসেন্টলি আপোনালোকৰ ডিএইচএছকে আদি কৰি যিসমূহ আপোনালোকৰ লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাত এইখন গাইডবুকৰ পৰা ভালেখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে অতি কম দিনত ভাল প্ৰিপাৰেচন এটা কৰিব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে লগতে আপোনালোকে যদি এতিয়াই ডাউনলোড কৰে 70% ৰেহাই মূল্যত ডাউনলোড কৰি ল'ব পাৰিব সো নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অপশ্যনসমূহ দিয়া আছে ইয়াৰে পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৰুণ শইকীয়া আছিল মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া মনত ৰাখিব সো নেক্সট কুৱেশ্যন দিয়া আছে বাই এৰিয়া ৱাইজ এছাম ইজ দ্য বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া ক্ষেত্ৰ অনুসৰি অৰ্থাৎ মাটিকালি হিচাপত অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য অৰ্থাৎ কিমান নম্বৰ স্থানত আছে মাটিকালি হিচাপত অসম 11 14 15 17 কিমান নম্বৰ স্থানত আছে অসম ৰাজ্য মাটিকালি হিচাপত ভাৰতৰ ভিতৰত কমেণ্ট বক্সত কমেণ্ট কৰক জলদি সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 17 নম্বৰ স্থানত আছে অসম মাটিকালি হিচাপত ভাৰতৰ ভিতৰত 17 নম্বৰ ষ্টেট ইন ইণ্ডিয়া সো নেক্সট কুৱেশ্যন দিয়া আছে আত্ম অনুসন্ধান
ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই অৰ্থাৎ আত্ম অনুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছে অপশ্যন দিয়া আছে হোমেন বৰগোহাঁই কনক সেন ডেকা নগেন শইকীয়া মহিম বৰা কোনে লিখিছিল আত্ম অনুসন্ধান উপন্যাসখন আত্মজীৱনীখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হোমেন বৰগোহাঁয়ে লিখিছিল আত্ম অনুসন্ধান নামৰ উপন্যাসখন নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভাৰ ইন এছাম অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল চ' কম সময়ত আমি বহুত কুৱেশ্যন আলোচনা কৰিছোঁ ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব প্ৰতিদিনে আমি 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আমাক মটিভ কৰিবৰ কাৰণে ভিডিঅ'টো লাইক কৰিব নিশ্চয় লগতে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলৰ লগত চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গদাধৰ সিংহই অসমত প্ৰথম ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰভিজনেলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ অৰ্থাৎ কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তিনিচুকীয়া ডিষ্ট্ৰিক্টক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বেচেডৰ অফ এছাম অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল অপশ্যনবোৰ চাই লওক কাক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট অসমৰ কোনগৰাকী লিখকক উপন্যাস সম্ৰাট বুলি কোৱা হয় অপশ্যন দিয়া আছে অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট কৰক কোনগৰাকী লিখকক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় 4টা অপশ্যন আছে ইয়াৰে পৰা এটা কাৰেক্ট এনচাৰ হয় কাক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় চ' আমি সকলোৱে জানো অপশ্যন চি কাৰেক্ট এনচাৰ হয় ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা অৰ্থাৎ উৎসৱৰ নাম আলি আই লিংগা আই শব্দটোৰ অৰ্থ কি অৰ্থাৎ যিটো আলি আই লিংগা উৎসৱ আছে তাত আই শব্দটোৰ অৰ্থ কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰুইটি ফ্ৰুইটি হৈছে আই শব্দৰ অৰ্থ নেক্সট কুৱেশ্যন দিয়া আছে দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ এছাম অৰ্থাৎ বৈশাগু যিটো ফেষ্টিভেল আছে সেই উৎসৱটো কোনটো জাতিগতৰ দ্বাৰা পালন কৰা হয় কোনে পালন কৰে বৈশাগু চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হয় বড়োসকলে অৰ্থাৎ বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট নিম্নলিখিত কোনটো বন্যজীৱ অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত কোনখন বন্যজীৱ অভয়াৰণ্য বা বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত অপশ্যন দিয়া আছে চাই লওক চক্ৰশিলা বৰনদী আমচাং বুঢ়াচাপৰি কোনখন ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত হয় ইয়াৰ লগতে আপোনালোকে অসমৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত কোনখন অৱস্থিত ভালদৰে চাই ল'ব ভেৰি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন আছে দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন এছাম ইজ লোকেটেড অসমত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অসমৰ অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক অসমৰ ক'ত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি যোৰহাটত আছে অসমৰ যোৰহাটত বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয় কাছাৰ ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইয়াৰে কোনখন ডিষ্ট্ৰিক্টৰ হামৰেন মুখ্য কাৰ্যালয় হয় চ' খুব কম সময়ত আমি বহুত কুৱেশ্যন ৰিভিজন কৰি আছোঁ ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি যথেষ্ট কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব খোজে আমাৰ গাইডবুকখনত 10,000 মিনিমাম কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা খুব ভাল প্ৰিপাৰেশ্যন এটা কৰিব পাৰিব 10 দিনত মাত্ৰ চ' নেক্সট কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং হামৰেনৰ জিলাৰ মুখ্য কাৰ্যালয় হামৰেন হৈছে কোনখন জিলাৰ মুখ্য কাৰ্যালয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেন নেক্সট কুৱেশ্যন দিয়া আছে দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী নামৰ উপন্যাসখন লিখিছিল নেক্সট কুৱেশ্যন দিয়া আছে অৰ্থাৎ আজিৰ এই ছিজনৰ আজিৰ এই প্ৰেক্টিছ ছেটৰ আপোনালোকৰ শেষৰটো কুৱেশ্যন
হুইচ এছামিজ পোৱাট ইজ অলছ' ন'ন এজ ধনী কবি ইয়াৰ শুদ্ধ উত্তৰ আমি কৈ নিদিওঁ আপোনালোকে আমাক কমেণ্টত ক'ব লাগিব নেক্সট ভিডিঅ'ত আমি ইয়াৰ কাৰেক্ট এনচাৰ ক'ম চ' ধনী কবি বুলি কোনগৰাকী কবিক কোৱা হয় অপশ্যনসমূহ দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব কোনগৰাকী কবিক ধনী কবি বুলি কোৱা হয় অসমৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট নিশ্চয় কৰিব দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক কাকতখনৰ নাম কি আছিল অপশ্যনসমূহ দিয়া আছে মাই নেটিভ লেণ্ড ইণ্ডিয়ান অপিনিয়ন বন্দে মাতৰম স্বদেশ চ' শুদ্ধ উত্তৰ যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন হৈছে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক কাকত নেক্সট কুৱেশ্যন দিয়া আছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল অপশ্যনসমূহ দিয়া আছে অপশ্যন এ গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ বিষ্ণুৰাম মেধি অপৰৰ এটাও নহয় শুদ্ধ উত্তৰ যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট দিব তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব আৰু কুৱেশ্যনৰ এনচাৰ অতি সহজত মনত থাকিব চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ হৈছে অসমৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি মনত ৰাখিব চ' আপোনালোক যিসকলে অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্ট য'ত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 26,441টা পদ আছে আৰু সেই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে এইখন হৈছে এছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে চিলেবাছ অনুসৰি প্ৰস্তুত কৰা এখন PDF গাইডবুক য'ত আপোনালোকে আটাইকেইটা বিষয়ৰ 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অতি কম মূল্যত চ' নেক্সট কুৱেশ্যন দিয়া আছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল হেমপ্ৰভা শইকীয়া ছয়দা আনোৱাৰা তাইমুৰ মেভিছ দিয়ান ৰেণুকা দেৱী বৰকটকী চ' অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ছয়দা আনোৱাৰ তাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন দিয়া আছে মাদাৰ ইণ্ডিয়া নামৰ বিখ্যাত চলচ্চিত্ৰখনৰ পৰিচালক কোন শ্যাম বেনেগাল ৰমেশ চিপ্পি বি.আৰ. চোপ্ৰা মেহবুব খান কোনে মাদাৰ ইণ্ডিয়া এই বিখ্যাত চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মেহবুব খানে মাদাৰ ইণ্ডিয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইটহুড উপাধি ত্যাগ কৰিছিল ইয়াত অপশ্যন দিয়া আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ল' নাইন ভংগৰ সমৰ্থনত অসহযোগ আন্দোলনৰ সমৰ্থনত ব্ৰিটিছৰ বিৰোধিতা কৰি চ' কোনটো কাৰণত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ত্যাগ কৰিছিল চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল চ' নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ কোন ৰাজ্যত থ'ৰিয়াম বেছিকৈ পোৱা যায় কৰ্ণাটক মধ্যপ্ৰদেশ অসম কেৰেলা চ' ক'ত থ'ৰিয়াম বেছিকৈ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কেৰেলাত বেছিকৈ পোৱা যায় নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে অসম পশ্চিমবংগ নাগালেণ্ড চ' কোনখন দেশত প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অসম ৰাজ্যখন হৈছে প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য আৰু অসমত যিটো ডিপগৈ তেল শোধনাগাৰ আছে সেইটো হৈছে আপোনালোকৰ এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ যিটো ডিপগৈ আৰু ভাৰতৰ প্ৰথমটো চ' নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় বংগপ্ৰদেশক পোৰবন্দৰক এটাও নহয় চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বংগপ্ৰদেশক ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিয়া আছে 1905 খ্ৰীষ্টাব্দৰ ডেছ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল অৰ্থাৎ বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল চনটো দিয়া আছে তাৰিখটো সুধিছে 26 জানুৱাৰী 16 অক্টোবৰ 15 আগষ্ট এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে কোঠাৰী আয়োগ কেতিয়া শুভ উদ্বোধন কৰা হৈছিল 15 আগষ্ট 1964 5 ছেপ্টেম্বৰ 1964 2 অক্টোবৰ 1964 এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 2 অক্টোবৰ 1964 চনত কোঠাৰী আয়োগ শুভ উদ্বোধন কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ সৰ্বপ্ৰথম সবাক চিনেমাখনৰ নাম কি অপশ্যনসমূহ দিয়া আছে ৰাজা হৰিশ্চন্দ্ৰ মুক্তি আলমাৰা চ' ইয়াৰ কোনখন চিনেমা সৰ্বপ্ৰথম সবাক চিনেমা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আলম আৰা হৈছে ভাৰতৰ সৰ্বপ্ৰথম সবাক চিনেমা নেক্সট কুৱেশ্যন দিয়া আছে
তলৰ কোন প্ৰকাৰৰ আজাতীয় শস্যৰ উৎপাদনত ভাৰত আগবঢ়া মৰাপাট কপাহ ফ্লাক্স ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কপাহৰ ক্ষেত্ৰত হৈছে ভাৰত আগবঢ়া সো নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে পঞ্জাৱ অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ গুজৰাট ইয়াৰ কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণে কুঁহিয়াৰ উৎপাদন হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ ৰাজ্য হৈছে ভাৰতৰ সৰ্বপ্ৰথম মানে 1 নম্বৰত আছে কুঁহিয়াৰ উৎপাদনত সো নেক্সট কুৱেশ্যন দিয়া আছে সত্যাগ্ৰহ গ্ৰন্থখনৰ ৰচক কোন জয়প্ৰকাশ নাৰায়ণ আব্দুল কালাম আজাদ মহাত্মা গান্ধী আৰু তিলক কোনে সত্যাগ্ৰহ গ্ৰন্থখন ৰচনা কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক যিসকলে জানে ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে সো জলদি কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহাত্মা গান্ধীয়ে ৰচনা কৰিছিল সত্যাগ্ৰহ নামৰ গ্ৰন্থখন ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল অপশ্যন দিয়া আছে বি আৰ আম্বেদকাৰ আলাদী কৃষ্ণ স্বামী আয়াৰ উত্তো জৱাহৰলাল নেহেৰু ডি পি খৈতান সো ইয়াৰে কোনগৰাকী ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ সো আপোনালোকে কিমানটা কুৱেশ্যনৰ এনসাৰ কৰিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে আপোনালোকে কুৱেশ্যনসমূহ দেখাৰ লগে লগে যদি কাৰেক্ট এনসাৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰিব যেহেতু ভিডিঅ'টো প্ৰিমিয়াৰ হৈ থাকিব সো নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় অপশ্যন আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1952 চনৰ 25 জানুৱাৰীৰ পৰা 1953 চনৰ 26 জানুৱাৰীৰ পৰা 1955 চনৰ 26 জানুৱাৰীৰ পৰা সো কেতিয়া ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল কুৱেশ্যন নম্বৰ 3 দিয়া আছে ভাৰতবৰ্ষ সাৰ্বভৌম গণৰাজ্য হয় কেতিয়াৰ পৰা ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্য হিচাপে স্বীকৃতি পাইছে অপশ্যন আছে 1948 1950 1947 1952 সো শুদ্ধ উত্তৰ যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1950 চনত ভাৰতবৰ্ষখন সাৰ্বভৌম হিচাপে স্বীকৃতি লাভ কৰিছে কুৱেশ্যন নম্বৰ 4 দিয়া আছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্য সংখ্যা হ'ল 2 জন 6 জন 12 জন 14 জন সো ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 12 জন সদস্য মনোনীত কৰিব পাৰে সো আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰিব তেতিয়া আমি আন এটা ভিডিঅ' বনোৱাৰ কাৰণে মটিভেশ্যন পাওঁ লগতে আপোনাৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব 5 নম্বৰ কুৱেশ্যন দিয়া আছে সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে তলৰ কোনটো বিষয়ৰ ৰাজ্যিক সূচীৰ পৰা সময়াৱৰ্তী সূচীলৈ নিয়া হৈছে কৃষি জলসিঞ্চন স্থানীয় স্বায়ত্তশাসিত চৰকাৰ শিক্ষা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি শিক্ষা নেক্সট কুৱেশ্যন দিয়া আছে দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক বোলে কাগজী মুদ্ৰা হিচাপৰ মুদ্ৰা প্ৰকৃত মুদ্ৰা ধাতু মুদ্ৰা সো এইটো কুৱেশ্যন আমি ক্লাছ 10ৰ আপোনালোকৰ ইকনমিক্সৰ পাৰ্টত পাই আহিছোঁ সো প্ৰচলিত মুদ্ৰা কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি প্ৰকৃত মুদ্ৰা বুলি কোৱা হয় সো আজিৰে পৰা আমি প্ৰতিদিনে আপোনালোকৰ ইভিনিং আপোনালোকৰ টাইমত আমি মক টেষ্ট এখন লৈ আহিম য'ত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব বিভিন্ন বিভাগৰ ওপৰত জিঅ'গ্ৰাফি হিষ্ট্ৰী লগতে ষ্টেটিষ্টিকৰ ভিতৰত আপোনালোকৰ ইণ্ডিয়ান পলিটি ইকনমিক কালচাৰ স্পৰ্টছ সকলো ধৰণৰ কুৱেশ্যন 10টা সোমাই থাকিব আৰু আপোনালোকৰ হিষ্ট্ৰী 10টা থাকিব জিঅ'গ্ৰাফি 10টা থাকিব সো প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট 7 নম্বৰ কুৱেশ্যন দিয়া আছে বিশ্ব বেংকৰ সদস্যৰ সংখ্যা কিমান বিশ্ব বেংকৰ সদস্যৰ সংখ্যা অপশ্যন দিয়া আছে 175 189 166 186 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 186 বিশ্ব বেংকৰ সদস্যৰ সংখ্যা নেক্সট কুৱেশ্যন দিয়া আছে ঋণ মুদ্ৰা সৃষ্টি কৰে ৰিজাৰ্ভ বেংক আঞ্চলিক বেংক সমবায় বেংক বাণিজ্যিক বেংক কোনে ঋণ মুদ্ৰা সৃষ্টি কৰে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে নেক্সট কুৱেশ্যন দিয়া আছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় অপশ্যন আছে শ্ৰীমন্ত শংকৰদেৱক জ্যোতিপ্ৰসাদ আগৰৱালাক বিষ্ণুপ্ৰসাদ ৰাভাক লক্ষ্মীনাথ বেজবৰুৱাক ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিয়া আছে সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলিলে তলৰ কোনটোক বুজা যায় অপশ্যনসমূহ আছে খাদ্য ভাষা উৎসৱ সাহিত্য ইয়াৰে কোনটোক সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাষা
ভাষা হৈছে সংস্কৃতিৰ প্ৰত্যক্ষ বাহক। চ' এই কুৱেশ্যন 10টা আছিল আপোনালোকৰ ষ্টেটিক জিকেৰ ওপৰত, য'ত আপোনালোকৰ পলিটি, ইকনমিক আৰু আপোনালোকৰ কালচাৰৰ ওপৰত সোমাই আছিল। চ' এতিয়া আমি 10টা কুৱেশ্যন লৈছোঁ আপোনালোকৰ জিঅ'গ্ৰাফীৰ ওপৰত। চ' জিঅ'গ্ৰাফীৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, গ্ৰীষ্মকালৰ শেষৰ পিনে অষ্ট্ৰেলিয়াত বলা ধুমুহাৰ নাম কি? অপশ্যন আছে টাইফুন, হাৰিকেন, লিজা, উইলি উইলি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি উইলি উইলি। নেক্সট কুৱেশ্যন দিয়া আছে, বতাহৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? চিছমোগ্ৰাফ, বেৰোমিটাৰ, এনিমোমিটাৰ, হাইগ্ৰমিটাৰ। বতাহৰ চাপ জোখা যন্ত্ৰটো কি বুলি কোৱা হয়? যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ এই মক টেষ্টৰ জৰিয়তে লৈ আহিম। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বতাহৰ চাপ জোখা যন্ত্ৰটোক বেৰোমিটাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, কোন দুখন দেশৰ মাজত ৰেডক্লিফ লাইন অৱস্থিত? ভাৰত পাকিস্তান, ভাৰত শ্ৰীলংকা, ভাৰত নেপাল, ভাৰত আফগানিস্তান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ভাৰত পাকিস্তানৰ মাজত যিডাল সীমাৰেখা আছে সেই সীমাৰেখাডালক ৰেডক্লিফ লাইন বুলি কোৱা হয়, অৰ্থাৎ ৰেডক্লিফ লাইন আপোনাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন আছে, মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? আৰু এই দুটা কুৱেশ্যন আমি বাৰম্বাৰ আলোচনা কৰি আহিছোঁ আৰু যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন দিয়া আছে ভাৰত পাকিস্তান, ভাৰত আফগানিস্তান, ভাৰত নেপাল, ভাৰত চীন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভাৰত আৰু চীনৰ মাজত যিডাল সীমান্ত ৰেখা আছে সেই ৰেখাডালক মেকমোহন লাইন বুলি কোৱা হয়, অৰ্থাৎ মেকমোহন লাইন ভাৰত আৰু চীনৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, নীল নদীৰ দান বুলি কোৱা হয়? মালি, ইজিপ্ত, গাম্বিয়া, নাইজেৰিয়া। চ' কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন দিয়া আছে, কোনখন দেশক ভূমিকম্পৰ দেশ বুলি কোৱা হয়? ভাৰত, চীন, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ। চ' হয়তো আপোনালোকে 99% এই কুৱেশ্যনটোৰ এনচাৰ জানে। যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব জল্দি। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, জাপানক ভূমিকম্পৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, চাহাৰা মৰুভূমিৰ আয়তন কিমান? অপশ্যন আছে 35 লাখ বৰ্গ মাইল, 40 লাখ বৰ্গ মাইল, 55 লাখ বৰ্গ মাইল, 45 লাখ বৰ্গ মাইল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, চাহাৰা মৰুভূমিৰ আয়তন হৈছে 35 লাখ বৰ্গ মাইল। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? অপশ্যনসমূহ দিয়া আছে পশ্চিমবংগ, বিহাৰত, পঞ্জাৱত, উত্তৰ প্ৰদেশত। চ' শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক, ভাৰতৰ প্ৰথমতে ক'ত সেউজ বিপ্লৱ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পঞ্জাৱত প্ৰথমবাৰৰ কাৰণে সেউজ বিপ্লৱ হৈছিল। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? কেৰেলা, অসম, কাশ্মীৰ, হিমাচল প্ৰদেশ। ইয়াৰে কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, কেৰেলাক মছলাৰ বাগিচা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জিঅ'গ্ৰাফীৰ শেষৰটো কুৱেশ্যন, ভাৰতক কোনখন ৰাজ্যক শস্যৰ ভঁৰাল বুলি কোৱা হয়? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক শস্যৰ ভঁৰাল কোৱা হয়? অসম, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, পঞ্জাৱক শস্যৰ ভঁৰাল বুলি কোৱা হয়। চ' নেক্সট এতিয়া আমি হিষ্ট্ৰীৰ ওপৰত 10টা কুৱেশ্যন লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, প্ৰাচীন প্ৰস্তৰ যুগত মানুহে উদ্ভাৱন কৰা উল্লেখযোগ্য বস্তুটো কি? জুই, মাটিৰ চকা, সূতা কটা, ধাতুৰ সঁজুলি। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, জুই। প্ৰাচীন প্ৰস্তৰ যুগত মানুহে উদ্ভাৱন কৰা বস্তুটো হৈছে জুই। চ' নেক্সট কুৱেশ্যন দিয়া আছে, চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হৰ্ষবৰ্ধন, চন্দ্ৰগুপ্ত ওৱান, অশোক কনিষ্ক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, হৰ্ষবৰ্ধনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হৈছে? অপশ্যন আছে চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, চন্দ্ৰগুপ্ত ওৱান, কনিষ্ক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, মগধ ৰাজ্যৰ ৰাজধানী আছিল? কনৌজ, পাটলিপুত্ৰ, উৰিষ্যা, লক্ষ্ণৌ। চ' মগধ ৰাজ্যৰ ৰাজধানী কি আছিল? কমেণ্ট বক্সত কমেণ্ট কৰক। আমি প্ৰায়বোৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, বি, পাটলিপুত্ৰ। কাৰেক্ট এনচাৰ অপশ্যন বি হয় একচুৱেলি, পাটলিপুত্ৰ মগধ ৰাজ্যৰ ৰাজধানী। নেক্সট কুৱেশ্যন দিয়া আছে, ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন আছে 1492 চন, 1498 চন, 1398, 1542 চন। চ' কেতিয়া ভাস্কো দা গামা ভাৰতলৈ আহিছিল? যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰক।
ভিডিঅ'টোৰ শেষফালে যোৱাৰ আগতে আমি আপোনালোকক এইখন গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ। এইখন এখন PDF গাইডবুক অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 26,441টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰা PDF গাইডবুক, য'ত আপোনালোকে চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। প্ৰায় 10,000 কুৱেশ্যন এনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত II, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য। চ' কোনগৰাকী সম্ৰাটৰ সভাসদ আছিল কালিদাস? জলদি কমেণ্ট বক্সত কমেণ্ট কৰা শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, চন্দ্ৰগুপ্ত II। চন্দ্ৰগুপ্ত IIৰ সভাসদ আছিল কালিদাস। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, মেঘদূত ৰচকসকল, অৰ্থাৎ মেঘদূতৰ ৰচক কোনে মেঘদূত ৰচনা কৰিছিল? হৰ্ষ, কৌটিল্য, কালিদাস, কলহন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, কালিদাসে মেঘদূত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, আগতে DHSৰ পৰীক্ষাত কেইবাবাৰো আহি গৈছে। অপশ্যন আছে চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, অশোক, হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? 15 বাৰ, 16 বাৰ, 17 বাৰ, 11 বাৰ। শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, অৰ্থাৎ আজিৰ এই মক টেষ্টৰ শেষৰটো কুৱেশ্যন আছে, বাবৰনামা কোনে লিখিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হুমায়ুন, আকবৰ, জাহাংগীৰ, বাবৰ। চ' কোনগৰাকীয়ে বাবৰনামা লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট মক টেষ্টটোত আমি ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকক জনাম। চ' আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। অহাকাইলৈ পুনৰ আমি মক টেষ্ট 2 লৈ আহিম, য'ত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব। আৰু আজিৰ এই মক টেষ্টত আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ স্ক'ৰ কৰিব পাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকে ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।